বন্ধুসকল, আজি এই ভিডিঅ'টো মই আপোনালোকক এটা ৰিয়েল প্ৰাইভেট জবৰ আপডেট দিম, যাক আপোনালোকে ঘৰতে বহি এপ্লাই কৰিব পাৰিব। অসমত এটা নতুন ৰিক্ৰুটমেণ্ট আহিছে, য'ত নেকি আপোনালোকে 12 পাছ আৰু গ্ৰেজুৱেট দুয়োজনে এপ্লাই কৰিব পাৰিব। আৰু সৰ্বাধিক ভাল কথা হৈছে যে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে CV-টো চেণ্ড কৰিলে হ'ব। সেই ভিডিঅ'টো শেষলৈ চাই থাকিব, মই সহজ আৰু ডিটেইলছত বুজাই দিম। ৰিক্ৰুটমেণ্টটো আপোনালোকে ৰিলিজ কৰিছে JB ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা, য'ত নেকি ৰিক্ৰুটমেণ্টটো এইটো হয়। আৰু আপোনালোকৰ জব লোকেশ্যন হ'ব আপোনালোকৰ ডিব্ৰুগড়ৰ পৰা। কোনো লাষ্ট ডেট এতিয়ালৈ মেনশ্যন কৰা নাই। প্ৰথমটো পোষ্ট হৈছে আপোনালোকৰ সেলছ মেনেজাৰৰ কাৰণে, য'ত নেকি আপোনালোকৰ দুটা পোষ্ট আছে আৰু কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব। দ্বিতীয়টো পোষ্ট হৈছে আপোনালোকৰ সেলফ এক্সিকিউটিভৰ কাৰণে, য'ত নেকি পোষ্ট আপোনালোকৰ 4টা আছে, কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেটেড লাগিব। আৰু 3 নম্বৰ পোষ্টটো হৈছে আপোনালোকৰ ছাইট ছুপাৰভাইজাৰৰ কাৰণে, য'ত নেকি পোষ্ট আছে আপোনালোকৰ টোটেল 4টা আৰু কোৱালিফিকেশ্যন আপোনালোকৰ 12 পাছ হ'ব লাগিব মিনিমাম। 4 নম্বৰ পোষ্টটো আপোনালোকৰ প্ৰজেক্ট মেনেজাৰৰ কাৰণে, য'ত নেকি টোটেল পোষ্ট 3টা আছে আৰু কোৱালিফিকেশ্যন আপোনালোকৰ BTech চিভিল ইঞ্জিনিয়াৰ হ'ব লাগিব। যোনবিলাকে ইণ্টাৰেষ্টেড তেখেতসকলে আপোনালোকে এইটো এড্ৰেছত CV-টো পঠিয়াব লাগিব। বলক মই আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকে CV-টো কেনেকৈ মেইল কৰিব। আপোনালোকে প্ৰথমে Google Gmail এপটো আপোনালোকে খুলি ল'ব। তাত আপোনালোকে দেখিব যে কম্প'জ বুলি এটা অপশ্যন আছে, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। মেইলটো কৰিবৰ কাৰণে মই আপোনালোকে লিখি দিছোঁ কেনেকৈ মেইল কৰিব লাগিব। মোৰ এইটো ডেম'হে হয়। চ' আপোনালোকৰ ফাৰ্ষ্টতে নিজৰ ইমেইল এড্ৰেছটো থাকিব, তাৰপিছত কোম্পানীৰ ইমেইল এড্ৰেছটো থাকিব। চ' আপোনালোকে এইখিনি এনেকৈ ফিল আপ কৰি দিব, য'ত নেকি যেনেকৈ লিখা আছে এপ্লিকেশ্যন ফৰ দ্য জব পজিশ্যন আৰু ডিয়াৰ ছাৰ মেম যেনেকৈ আছে তেনেকৈ লিখি দিব। য'ত নেকি আপোনালোকৰ গেপছ দি কিনে ব্ৰেকেটত দি কিনে দিয়া আছে পোষ্ট নেম, আপুনি যিটো পোষ্টৰ কাৰণে এপ্লাই কৰে সেই পোষ্টৰ নাম লিখি দিব, কলেজ আৰু স্কুলৰ নেম দিব আৰু আপোনালোকে এইখিনি যেনেকৈ আছে তেনেকৈয়ে লিখি দিব। য'ত নেকি মই এটা খালি ডেমো দিছোঁ, যদি আপোনালোকক লাগে যে কিবা ভুল হৈছে তেন্তে আপোনালোকে নিজে শুদ্ধ কৰি ল'ব। লাষ্টত আপোনালোকে ইয়াত নিজৰ চিনচিয়াৰখিনি ইয়াত য'ত লিখা আছে আপুনি সেইখিনি ফিল আপ কৰি দিব। আৰু আপোনালোকে নিজৰ CV-টো এটেচ কৰিবৰ কাৰণে আপোনালোকৰ ইয়াত অপশ্যনটো আছে, তাত আপোনালোকে ক্লিক কৰি কিনে নিজৰ ফাইল অপশ্যনটোত গৈ কিনে তাত আপোনালোকে নিজৰ CV-টো এটেচ কৰি দিব পাৰিব। আৰু আপোনালোকে চেণ্ড কৰিবৰ কাৰণে এই কাৰ্চিন এৰো অপশ্যনটো ক্লিক কৰিলে আপোনালোকৰ কমপ্লিটলি ইমেইলটো চেণ্ড কৰা হৈ যাব। যদি এই ভিডিঅ'টো ভাল লাগিলে বন্ধুসকল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।